নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ক্লাছ 5ৰ ইংৰাজী কিতাপখনৰ 8 নম্বৰ লেছন এ ছাৰপ্ৰাইজ ইন এ চেংচুৰী আলোচনা কৰিম। তো যদিহে তুমি এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন সময়মতে পোৱা। তেন্তে আহা আজি আমি পাঠটো আলোচনা কৰোঁ। There is a steep road in the wildlife sanctuary. There is a small cottage. It is the residence of the forest officer. The officer lives there with his wife and children, Kosik and Maya. They study in a school in the nearby town. Their main hobby is to look after the pets. A number of cats, 2 dogs, and a herd of rabbits are like the members of their family. তো ইয়াতে কৈছে যে এখন বন্য জীৱ জন্তু থকাৰ অভয়াৰণ্যত এটা ৰাস্তা আছিলে। অভয়াৰণ্যখনৰ মাজত এটা ৰাস্তা আছিলে। দেয়াৰ ইজ এ স্মল কটেজ আৰু তাৰ কাষতে এটা সৰু ঘৰ এটা আছিলে। ইট ইজ দ্য ৰেচিডেন্স অফ দ্য ফৰেষ্ট অফিচাৰ আৰু সেই ঘৰটো আছিলে ফৰেষ্ট অফিচাৰজনৰ ঘৰ। তাতে তেখেত বাস কৰিছিলে ফৰেষ্ট অফিচাৰজন, বনৰক্ষী বিষয়াজনে। দ্য অফিচাৰ লিভছ দেয়াৰ উইথ হিজ ৱাইফ এণ্ড চিলড্ৰেন কৌশিক এণ্ড মায়া আৰু অফিচাৰজনে তেওঁৰ ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা কৌশিক আৰু মায়াৰ লগত তাত থাকিছিলে। তাৰমানে গোটেই ফেমিলিটো থাকিছিলে, ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা আছিলে। ল'ৰাটোৰ নাম আছিলে কৌশিক আৰু ছোৱালীজনীৰ নাম আছিলে মায়া। দে ষ্টাডি ইন এ স্কুল ইন দ্য নিয়েৰ বাই টাউন আৰু এই কৌশিক আৰু মায়াই সিহঁত দুয়োটাই সিহঁতৰ ওচৰৰ টাউনৰ এখন স্কুলত পঢ়িছিলে। দেয়াৰ মেইন হবি ইজ টু লুক আফটাৰ দ্য পেটছ আৰু সিহঁতৰ হবি আছিলে পোহনীয়া জন্তুবোৰক চোৱা চিতা কৰাটো। A number of cats, 2 dogs, and a herd of rabbits are like the members of their family. আৰু সিহঁতৰ ঘৰত কেইবাটাও মেকুৰী, a number of cats তাৰমানে বহু সংখ্যক মেকুৰী, 2 dogs দুটা কুকুৰ, and a herd of rabbits আৰু এটা শহাপহুৰ জাক সিহঁতৰ ঘৰত সিহঁতৰ পৰিয়ালৰ মুৰব্বী কি বুলি কয় মেম্বাৰ্ছ সদস্যৰ ঘৰতে থাকিছিলে। Kosik often walks in the forest. One day he sees something in a bush while walking. It is like a bundle of fur. He becomes curious. He looks at the object closely. Kosik often walks in the forest. Kosike প্ৰায়ে সেই হাবিৰ মাজত জংঘলৰ মাজত খোজকাঢ়ে। One day he sees something in a bush while walking. আৰু এদিনাখন সি খোজকাঢ়ি গৈ থাকোঁতে এটা জোপোহাৰ মাজত কিবা দেখা পাইছিলে। ইট ইজ লাইক এ বাণ্ডল অফ ফাৰ আৰু দেখাত সেইটো কিবা যেন কিবা নোমৰ এটা মুঠা তেনেকুৱা লাগিছিলে। হি বিকামছ কিউৰিয়াছ আৰু সি খুব উৎসুক হ'ল, সেইটো কি বস্তু কি কথা জানিবলৈ তাৰমানে খুব মন গ'ল, ইচ্ছা হ'ল, সেইকাৰণে কিউৰিয়াছ বুলি কৈছে। হি লুকছ এট দ্য অবজেক্ট ক্ল'জলি আৰু সি খুব ওচৰৰ পৰা সেই বস্তুটো কি বস্তুনো বুলি খুব ওচৰৰ পৰা সি চালে। কৌশিক পোক্স দ্য বাণ্ডল অফ ফাৰ উইথ এ ষ্টিক আৰু কি কৰিলে কৌশিকে সেই যিটো নোমৰ বাণ্ডলৰ লগতে দেখা পাইছিলে তাত এডাল লাঠি এডালে লৈ পিনে অকণমান লৰাই দিলে। ইট মুভছ আৰু লৰাই দিয়াৰ লগে লগে সেইটো অলপ লৰচৰ কৰিব ধৰিলে। হি টেক্স আনাডাৰ ষ্টেপ ফৰৱাৰ্ড। হি পিক্স আপ দ্য বাণ্ডল অফ ফাৰ ভেৰি জেণ্টলি আৰু সি তাৰপিছত কি কৰিলে সি যিডোখৰ স্থানত থিয় হৈ আছিলে তাৰ পৰা আৰু এখোজ আগুৱাই গৈ লৈ পিনি হি পিক্স আপ দ্য বাণ্ডল অফ ফাৰ ভেৰি জেণ্টলি খুব জেণ্টলি সি খুব নৰমভাৱে কি কৰিলে সেই যিটো নোমৰ বাণ্ডেল আছিলে মুঠা আছিলে সেই মুঠাটোক তুলি ল'লে। ইট ইজ এ ফোন। হি ইজ ছাৰপ্ৰাইজ। সি আচৰিত হ'ল যে সেইটো দেখোন এটা ফোন হয়, ডিৰ পোৱালি হয়, হৰিণাৰ পোৱালি হয়। দ্য ফোন ইজ ভেৰি কিউট আৰু সেই হৰিণাৰ পোৱালিটো অতি মৰম লগা আছিলে। হি হোল্ডছ ইট ক্ল'জ টু হি চেষ্ট আৰু সি বুকুৰ মাজলৈ তাৰ বুকুত তাৰমানে এনেকৈ সাৱটি ধৰিলে বুকুলৈ নি লৈ পিনি। হি ইজ ডিলাইটেড। সি বৰ সুখী হৈছিল। হি কেন ফিল দ্য হাৰ্ট বিট অফ দ্য ফোন আৰু সি যেতিয়া বুকুৰ ওচৰলৈ তাক লৈ গৈছিলে সাৱটি ধৰিছিলে বুকুত লগাই লৈ পিনি সি তেতিয়া সেই ফোনটোৰ যিটো হাৰ্ট বিট হয় আমাৰ যেনেকৈ বুকুৰ ধপ ধপ কৰি থাকে যে সেই হাৰ্ট বিটটো সি অনুভৱ কৰিব পাৰিছিলে। কৌশিক টেক্স দ্য বেবী ডিৰ টু হিজ হাউচ। কৌশিকে কি কৰিলে সেই বেবী ডিৰটো সেই হৰিণাৰ পোৱালিটো তাক ঘৰলৈ লৈ গ'ল। হিজ মাদাৰ ইজ ডুইং ছামথিং ইন দ্য বেক য়াৰ্ড আৰু তাৰ মাকে সেই সময়ত পিছফালৰ চোতালত কিবা কাম কৰি আছিল। হি চাউটছ লাউডলি মাদাৰ চি হোৱাট আই হেভ ফাউণ্ড ইন দ্য ফৰেষ্ট আৰু সি ডাঙৰকৈ চিঞৰিলে যে মা চোৱাহিচোন চোৱা মই হাবিত কি পাই আনিলোঁ। ইট ইজ এ ফোন। হিয়াৰিং হাৰ ব্ৰাদাৰ্ছ ভইচ মায়া কামছ টু দ্য
বেকয়াৰ্ড তাৰপিছত কি হ'ল সি সেই পিছফালে গৈ লৈ পিনি চিঞৰি আছে যে মা মা এইটো কি আনিলোঁ মই চোৱাহি এইটো এটা হৰিণাৰ পোৱালি লৈ আহিছোঁ তেনেকৈ বুলি চিঞৰিলে আৰু সেই মাতটো শুনা পাই লৈ পিনি ভনীয়েক মায়াই সেই বেকয়াৰ্ডলৈ ওলাই আহিলে পিছফালৰ চোতালখনলৈ ওলাই আহিলে ৰানিং ডিৰ ইজ কমনলি চিন ইন দ্য চেংচুৰী দৌৰি থকা হৰিণ তাৰমানে ডাঙৰ হৰিণবিলাকত সাধাৰণতে চেংচুৰীত দেখিবলৈ পোৱা যায় অভয়াৰণ্যত বাট এ ফ'ন ইজ নট ইউজুৱেলি চিন কিন্তু হৰিণাৰ পোৱালি কিন্তু দেখিবলৈ তেনেকৈ পোৱা নাযায় ইট ইজ ভেৰি বিউটিফুল আৰু এই হৰিণা পোৱালিটো বৰ ধুনীয়া বৰ মৰম লগা দেখিবলৈ ইট হেজ য়েল্ল' উইথ স্পটছ অন এ লাইট ব্ৰাউন বডি আৰু তাৰ যিটো ব্ৰাউন মুগা বৰ্ণৰ যিটো উজ্জ্বল মুগা বৰ্ণৰ দেহ তাৰ দেহত কিছুমান য়েল্ল' উইচ স্পট আছিলে হালধীয়া ৰঙৰ কিছুমান দাগ দাগ আছিলে অল অফ দেম বিগিন টু টাচ দ্য বেবি ডি ভেৰি চফলি আৰু সিহঁত সকলোৱে মাক মায়া আৰু কি বুলি কয় তোমাৰ কৌশিক সিহঁতে সকলোৱে কি কৰিব ধৰিলে সেই বেবি ডিটোক হৰিণাৰ পোৱালিটোক খুব লাহেকৈ চফলি কোমলভাৱে মৰমেৰে দুখ নোপোৱাকৈ লাহে লাহে চুব ধৰিলে চবেই মৰমতে দ্য ফোন ছিমছ টু বি ইন গ্ৰেট পেইন আৰু ফোনটোক দেখাত গম পোৱা গৈছিল যে সি বহুত যেন আঘাত পাই আছে পেইন তাৰ বিষ হৈ আছে মায়া প্ৰিপেয়াৰ্ছ এ ষ্ট্ৰ' বেড ফৰ দ্য ফোন আৰু কি কৰিলে মায়াই এখন ষ্ট্ৰ' মান খেৰৰ বিচনা এখন দেই খেৰে তাৰমানে সজাই লৈ পিনি সেই হৰিণাৰ পোৱালিটো শুবৰ বাবে খেৰেৰে অকণমান বিচনাৰ আগতে তৈয়াৰ কৰিলে মায়া ছেইজ আৰু মায়াই কয় আই শ্বেল লুক আফটাৰ ইট টিল ইট ইজ ৱেল আৰু মায়া কৈছে যে মই এইটোক চোৱা চিতা কৰিম যত্ন ল'ম যেতিয়ালৈকে ই ভাল নহয় সুস্থ নহয় তেতিয়ালৈকে মই ইয়াক চোৱা চিতা কৰিম বাট ফাৰ্ষ্ট উই মাষ্ট কল দ্য ভেট হাৰ মাদাৰ ছেইজ কিন্তু তাৰ মাকে কৌশিক আৰু মায়াৰ মাকে কৈছে কিন্তু প্ৰথমে আমি এজন ভেটক মাতি আনিব লাগিব ভেট মানে হৈছে ভেটেনেৰি ডক্টৰ গৌ হস্পিটেলৰ ডক্টৰ বুলি কওঁ আমি খুব চিম্পুল ভাষাত চি গ'জ ইনচাইড দ্য হাউচ টু মেক দ্য কল আৰু কি কৰিলে মাকে ভিতৰলৈ সোমাই গ'ল এই ভেট এজনক কল কৰিবলৈ মাতিবলৈ কৌশিক প্লেচেছ দ্য বেবি ডিৰ টেণ্ডাৰলি অন দ্য ষ্ট্ৰ'বেড আৰু কৌশিকে খুব লাহেকৈ যাতে দুখ নাপায় তেনেকৈ লাহেকৈ সেই হৰিণৰ পোৱালিটো সেই খেৰৰ বিচনাখনত শুৱাই দিলে হি আস্ক হিজ ছিষ্টাৰ আৰু সি তাইৰ ভনীয়েকক সুধিছে উইল নট গুডু বি এ গুড নেম ফৰ দিছ বেবি কৈছে যে এই পোৱালিটোৰ কাৰণে গুডু নামটো ভাল নহ'বনি তেনেকৈ বুলি ভনীয়েকক সুধিছে মায়া ইজ এমিউজড মায়াও অকণমান সেই ক্ষেত্ৰত অকণমান এমিউজড হ'ল আনন্দিত হ'ল তাইও তাৰমানে মানি লৈছে আৰু নামটো চি মাৰ্মাৰ্ছ এট দ্য ফোন আৰু তাইয়ে সেই ফোনটোৰ ওচৰত অলপ মিহিকৈ খুব মনে মনে কোৱাৰ আগতে কৈছে কাণৰ ওচৰত উই উইল লুক আফটাৰ ইউ টিল ইউ আৰ ৱেল যে তুমি যেতিয়ালৈকে ভাল নোহোৱা সুস্থ নোহোৱা তেতিয়ালৈকে আমি তোমাক চোৱা চিতা কৰিম যত্ন ল'ম দেন উই উইল মেক ইউ ফ্ৰী তাৰপিছত তোমাক আমি মুক্ত কৰি দিম তোমাক এৰি দিম ইউ উইল বি এগেইন উইথ ইয়ৰ পেৰেণ্টছ আৰু তুমি আকৌ তোমাৰ মা দেউতাৰ লগত থাকিবলৈ পাৰিবা ডেট উইল বি এ প্লেজাৰ ফৰ আছ আৰু সেইটো আমাৰ কাৰণে অতি আনন্দৰ বিষয় হ'ব কৌশিক হুইস্পাৰ্ছ টু দ্য ফোন কৌশিকে কি কৰিলে সেই ফোনটোৰ কাণৰ ওচৰত গৈ লৈ পিনি মনে মনে কৈছে আই উইল কল ইউ বাই ইয়ৰ নেম গুডু উইল ইউ কাম টু মি দেন যে মই তোমাক গুডু বুলি নাম দি লৈ পিনি মাতিম আৰু যেতিয়া মই তোমাক গুডু বুলি মাতিম তেতিয়া তুমি মোৰ ওচৰলৈ আহিবানে তেনেকৈ বুলি সুধিলে তো ষ্টৰিটো ইমানেই আছিলে যদিহে ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ